ৰাজযোগ হ'ল পঞ্চম মহাপুৰুষ যোগৰ অন্যতম এটা যোগ। এই যোগ বুধ গ্ৰহে সৃষ্টি কৰে আৰু বুধ গ্ৰহ যেতিয়া কুণ্ডলীখনত মিথুন অথবা কন্যা কেন্দ্ৰস্থ হয় তেতিয়া এই যোগ সৃষ্টি হয়। আৰু এই যোগত কি হয়, জাতক জাতিকা ক্ষমতাশালী হয় আৰু আত্মীয়সকলৰ প্ৰিয় হয়, তাৰ লগত দীৰ্ঘায়ু হয়। বিশেষকৈ এই যোগ সৃষ্টি কৰিব লগা হ'লে হয় লগ্ন আপোনাৰ মীন লগ্ন হ'ব লাগিব অথবা ধনু লগ্ন নহয় অথবা মিথুন লগ্ন অথবা কন্যা লগ্ন, তেতিয়াহে এই যোগটোৰ সৃষ্টি হ'ব। কাৰণ চাব, এটা কথা কৈছোঁ যে যদি মীন লগ্ন হয় তেনেহ'লে সপ্তম হ'ব, কেন্দ্ৰস্থান হৈ গ'ল। আৰু আনফালে ইয়াতো হ'ব, যদি ইয়াত বুধ থাকে তেতিয়াও হ'ব, তেতিয়া আপোনাৰ 1, 2, 3, 4 চতুৰ্থ স্থান হ'ব। ঠিক এইদৰে আপোনাৰ এই লগ্ন সাপেক্ষেও আপুনি চাব পাৰে, যদি বুধ ইয়াত থাকে বা অথবা ইয়াত থাকে তেতিয়াও